ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে জনা বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে এক বাধ্যতামূলক নিয়মৰ প্ৰৱৰ্তন কৰা হৈছিল, যি নকৰিলে পেনাল্টি লগোৱা হ'ব বুলি কোৱা হৈছিল। আৰু ইয়াৰ পিছতে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে স্কুল শিক্ষা বিভাগৰ সচিব মহোদয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। ইয়াত উল্লেখ কৰিছে যে প্ৰাথমিক বিদ্যালয়ত বাধ্যতামূলক TAN আৰু GST-ৰ ফাইল খোলা সন্দৰ্ভত ইয়াত উল্লেখ কৰা হৈছে যে সমগ্ৰ শিক্ষা অসমৰ দ্বাৰা প্ৰকাশিত 7 অক্টোবৰ 2021 চিঠি প্ৰসংগৰে সমগ্ৰ ৰাজ্যখনৰ বিভিন্ন পৰ্যায়ৰ শিক্ষা বিষয়াই নিৰ্দেশনা প্ৰকাশ কৰি ৰাজ্যৰ অইন স্তৰৰ শিক্ষানুষ্ঠানৰ দৰে প্ৰাথমিক বিদ্যালয়তো বাধ্যতামূলকভাৱে TAN আৰু GST-ৰ ফাইল খুলিবলৈ নিৰ্দেশনা প্ৰকাশ কৰিছে। মহাশয়, অতি আচৰিতভাৱে নিৰ্দেশনাটোত এই ফাইল প্ৰস্তুত কৰিবলৈ আৰু পৰৱৰ্তী সময়ত কাৰ্যক্ষম কৰি ৰাখিবলৈ প্ৰয়োজন হ'ব পৰা ধনৰাশি কেনেদৰে পোৱা যাব তাৰ কোনো নিৰ্দেশনা দিয়া হোৱা নাই। একোটা TAN একাউণ্ট কাৰ্যক্ষম কৰি ৰাখিবলৈ ইনকাম টেক্স অধিনিয়ম 1961 অনুসৰি ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ জৰিয়তে কোৱাৰ্টাৰলি ৰিটাৰ্ণ দাখিল কৰিব লাগিব আৰু লগতে সকলো ৰেকৰ্ড সঠিকভাৱে মেইনটেইন কৰিব লাগিব। এই কাম সময়মতে কৰিব নোৱাৰিলে দিনে 200 টকা পেনাল্টি দাখিল নকৰাৰ বাবদ সৰ্বাধিক 10,000 টকা ফাইন দিব লাগিব। আনহাতে GST-ৰ ফাইল একোটা কাৰ্যক্ষম কৰি ৰাখিবলৈ বিভিন্ন নিয়ম ইয়াত প্ৰযোজ্য হয়। দেখা গৈছে যে কোনো কাম কৰিবলৈ আদেশ দিলে তাত হ'ব পৰা ব্যয়ৰ ধন আন্তঃগাঁথনিৰ পৰা কৰাৰ কথা মৌখিকভাৱে কৈ দায় সাৰে, অথচ আন্তঃগাঁথনিৰ ধন ব্যয়ৰ নিৰ্দিষ্ট নীতি আছে। আৰু এই ধৰণৰ কাম কাজ পৰিচালনা কৰাৰ দায়িত্বত থকাসকল DDO ক্ষমতাপ্ৰাপ্ত হয়। প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানৰ DDO ক্ষমতাটো বহু দূৰৰে কথা, প্ৰধান শিক্ষকৰ পদে আজিকোপতি পূৰ্ণ হৈ উঠা নাই। তেনেস্থলত পদহীন পদৰ দায়িত্ব বহন কৰি থকাসকলক এনে কামৰ দায়িত্ব দিয়া কিমান সমীচীন। সেয়েহে বিষয়টো পুনৰ বিবেচনা কৰাৰ লগতে ভৱিষ্যতে প্ৰাথমিক শিক্ষকসকল সন্মুখীন হ'ব পৰা সকলো ধৰণৰ হাৰাশাস্তিৰ পৰা ৰক্ষা কৰিবলৈ অনুৰোধ জনালোঁ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী। আৰু এয়া আছিল এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।